অপৰাধীক উলিয়াই দিয়ক, অপৰাধীক আমাক দিয়ক, ধিংগত নিশা উত্তপ্ত পৰিস্থিতি। 14 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। ধিংগত নিশা আৰু অধিক ভয়ংকৰ হৈছে পৰিস্থিতি। বৰ্তমান ধিংগৰ অৱস্থা পৰিস্থিতি বহুতো বেয়া। হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ আৰু হাজাৰ হাজাৰ লোক বৰ্তমান প্ৰতিবাদত নামি পৰিছে। অপৰাধীক বিচাৰি নিশা জনতাৰ প্ৰতিবাদ আৰু অপৰাধীক বিচাৰি জনতাৰ প্ৰতিবাদ। জনতাৰ এটাই কথা, আমাৰ হাতত দিয়ক অপৰাধীক আমাক উলিয়াই দিয়ক। আমি জনতাৰ এয়া দাবী আৰু জনতাৰ দাবী এয়া হৈছে যে অপৰাধীক আমাক উলিয়াই দিয়ক, আমি এই বিচাৰ কৰিম। আজি এই কঠোৰ ব্যৱস্থা লওক আৰক্ষীয়ে, আৰু আৰক্ষীয়ে আজি কঠোৰ ব্যৱস্থা ল'বৰ বাবে জনতাৰ আহ্বান। চৰকাৰ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদী জনতাৰ, আৰু চৰকাৰ আৰু প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদী জনতাৰ। টিউচনৰ পৰা উভতাৰ পথত এগৰাকী নাবালিকাৰ সৈতে তফাজুল ইছলাম সহ 3 পাখণ্ডই কৰিছিল কুকাণ্ড, আৰু 3 পাখণ্ড কুকাণ্ড কৰাৰ পিছত ধিংগত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। আজি দ্বিতীয়টো খবৰ হৈছে আকৌ বেয়া কাম। কোৰাণ পঢ়িবলৈ যাওঁতেই কিশোৰীৰ সৈতে জঘন্য কাণ্ড। নিজামালীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ৰাজ্যত আকৌ জঘন্য ঘটনা সংঘটিত হৈছে। 7ম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত লম্পট নিজামালীৰ জঘন্য কাণ্ড। কোৰাণ পঢ়িবলৈ যাওঁতেই কুকৰ্ম কৰাৰ অভিযোগ নিজামালীৰ ওপৰত। আৰক্ষীয়ে আটক কৰিছে লম্পট নিজামুদ্দিনক উৰ্ফে নিজামালীক গ্ৰেপ্তাৰ কৰিছে। জঘন্য ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে ধিং কাণ্ডত জড়িত এটা পাখণ্ডক গ্ৰেপ্তাৰো কৰা হৈছে। আজিৰ সবিশেষ গুৰুত্বপূৰ্ণ খবৰ ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰক।